আজিৰ ভিডিঅ'ত মই দেখুৱাম আপোনালোকক কেনেকৈ আপোনালোকে PFত eKYC কৰিব পাৰিব একাউণ্ট আৰু আধাৰৰ। তাৰ বাবে আপোনালোকে PF যোনটো অফিচিয়েল ৱেবছাইট তাত ভিজিট কৰি আপোনাৰ একাউণ্টত লগইন হ'ব লাগিব। তাৰ বাবে আপোনাৰ ইন নাম্বাৰ আৰু পাছৱৰ্ড লাগিব। চ' সেইকেইটা এণ্টাৰ কৰাৰ পাছতে চাইন ইন অপশ্যনত ক্লিক কৰিব। ত' ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে এটা OTP যাব আৰু এই OTPটো আপোনালোকে ইয়াতে ফিল আপ কৰি চাইন ইন হ'ব পাৰিব। চ' মই ফিল আপ কৰি আছোঁ আৰু ছাবমিটত ক্লিক কৰিম। ত' ইয়াতে চাইন ইন হৈ গ'লোঁ। হোৱাৰ পাছতে আপোনালোকে মেনেজত ক্লিক কৰিব। এই অপশ্যনত আপোনালোকে দেখা পাই যাব। কিন্তু মেনেজ অপশ্যনত ক্লিক কৰি আপোনালোকে যোনটো KYC অপশ্যনটো ছিলেক্ট কৰিব লাগিব। চ' ইয়াতে KYC ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাব বেংক, পেন আৰু পাছবুক। এটা তিনিটা অপশ্যন আপোনালোকে দেখা পাইছে। ক্লিক অন KYC ডকুমেণ্ট টু এড। আপোনালোকে প্ৰথমতে বেংক একাউণ্টটো এড কৰি ল'ব পাৰে। চ' বেংকত ক্লিক কৰিব। বেংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ নামটো ইয়াতে শ্ব' হৈ যাব আৰু বেংক একাউণ্ট নাম্বাৰ। ত' বেংক একাউণ্ট নাম্বাৰটো আপোনালোকে প্ৰথম এণ্টাৰ কৰাৰ পাছতে পুনৰবাৰ আকৌ কনফাৰ্মেশ্যনৰ কাৰণে এণ্টাৰ কৰিব লাগিব। ইয়াতে মই প্ৰথম এণ্টাৰ কৰি আছোঁ। নেক্সট আকৌ কনফাৰ্মেশ্যনৰ কাৰণে এণ্টাৰ কৰিম। ত' এইখিনি এণ্টাৰ কৰাৰ পাছতে আপোনালোকে বেংকৰ IFSC কোডটো এণ্টাৰ কৰিব লাগিব আপোনাৰ ব্ৰাঞ্চৰ যি হয়। এইটো শুদ্ধকৈ আপোনালোকে এণ্টাৰ কৰিব। শুদ্ধকৈ এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে এটা অপশ্যন ওলাই যাব ভেৰিফাই IFSC। চ' ইয়াতে ক্লিক কৰিব। চ' আপোনাৰ IFSC কোডটো ভেৰিফাই হৈ যাব আৰু আপোনাৰ ব্ৰাঞ্চৰ নামটো ওলাই যাব। তাৰপাছতে তলত আপোনালোকে টিক কৰিব কনচেনত এণ্ড ছেভ কৰিব। চ' ছেভ কৰাৰ লগে লগে অলপ লোডিং ল'ব কাৰণ PFত বহুত ছাৰ্ভাৰ ইছ্যু হৈ থাকে। চাওক আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে এটা OTP যাব আৰু এই OTPটো আপোনালোকে চিম্পলি ইয়াতে ছাবমিট কৰিব আৰু ছাবমিট কৰাৰ পাছত প্ৰচেছিং হৈ যাব আৰু আপোনাৰ যোনটো একাউণ্ট KYCটো কমপ্লিট হৈ যাব আৰু আপুনি তাৰ পাছতে পেন কাৰ্ড যোনটো আপোনাৰ পেন কাৰ্ডটো KYC কৰিব পাৰিব, এড কৰিব পাৰিব। পেন কাৰ্ডটোক আপোনালোকে কেনেকৈ KYC কৰিব অতি সহজ পদ্ধতি আপোনালোকে ইজিলি কৰিব পাৰিব। পেনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনাৰ যোনটো পেন কাৰ্ডৰ 10 ডিজিট নাম্বাৰ সেইটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছতে আপোনালোকে কনচেনত ক্লিক কৰি ছেভ কৰিব পাৰিব। চাওক ইয়াতে আপোনালোকক এটা কথা মই জনাই ৰাখিব বিচাৰিছোঁ, আপোনালোকৰ এই ডিটেইলছবোৰ ফিল আপ কৰাৰ পাছতে লগে লগে KYCটো হৈ নাযায়। কিছুমান ক্ষেত্ৰত ৰিজেক্টো হ'ব পাৰে আপোনালোকৰ যদি আধাৰ আৰু পেন কাৰ্ডৰ যদি মিছমেচ থাকে নামবোৰ বা ডেট অফ বাৰ্থ যি হ'লেও মিছমেচ যদি থাকিলে আপোনাৰ কেঞ্চেল হোৱাৰ চান্স থাকে। সেইটো আপোনালোকে চাব আৰু ইয়াৰ KYC কৰাৰ প্ৰায় 3-4 দিনমানৰ ভিতৰত আপোনাৰ যোনটো eKYCটো কমপ্লিট হৈ যাব আৰু আপোনাৰ যোনটো ডকুমেণ্টছ তাৰ তলত ষ্টেটাছত ই-চাইন কমপ্লিট বুলি এই যোনটো ষ্টেটাছ আপোনালোকে দেখা পাইছে ই-চাইন এতিয়া পেণ্ডিং হৈ আছে। চ' তাতে ৰাইট চিম্বল হৈ আহিব। চ' এনেকৈ আপোনালোকে অতি সহজে আপোনালোকে eKYC কৰিব পাৰিব। যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে বা ইনফৰ্মেশ্যনত যদি আপোনালোকৰ ভাল লাগিলে তেন্তে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব। লগতে চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।